নমস্কাৰ। পাঠ কৰিবলৈ লৈছোঁ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ চুটিগল্প ভদৰী। ঐ ভাত লৈ আহ, শুনিছনে? বোলো ভাত লৈ আহ। এই বুলি নাঙলটো চোতালতে থৈ শিশুৰামে লৰালৰিকৈ আঠুমূৰীয়া তিতা চুৰিয়াখন সলাই ঘৈণীয়েক ভদৰীয়ে ভাত ৰন্ধা খোটালি পাইত দেখিলে। ভাতে ফুটহে কাঢ়িছে, আঞ্জাৰ ফালেও ততোধিক মলিয়াইছে বা কলিয়াইছেহে বুলিব লাগে। অৰ্থাৎ ঢেকীয়া শাকমুঠি মেলাহী বাতিটোত বাছি থোৱা হৈছে, ধোৱাও হোৱা নাই। কলাপাত এডোখৰৰ ওপৰত ওচৰতে ময়দাখন মৰা চৰাইটো যেন কাটি হৈ পৰি আছে। আৰু থেতেলামূৰীয়া মাটি সনা কাৱৈ মাছকেইটাই ভাং খাই টঙনা টঙনি কৰি মূৰ ফলাফলি কৰা ছাই সনা ফকীৰৰ দৰে পৰি চটফট কৰিব লাগিছে। সিফালে ভাতৰ চৰুৰ তলত গেৰেহা খৰি লৰালৰিকৈ সুমাই দি ভদৰীয়ে কমাৰৰ ভাটিৰ নিচিনাকৈ ফচ কৰি ফুৱাইছে, কিন্তু খৰিৰ জাৰেই মৰা নাই। হো কৰি খৰিয়ে কেকনি গেথনিহে ধৰিছে। শিশুৰামৰ খং মূৰৰ চুলিৰ আগ পালেগৈ। কেইবাটাও কথাই আজি পুৱাৰ পৰা শিশুৰ খংজুই জ্বলাই থৈছিল। দুপৰীয়া হাল মেলি আহি ভাত নোপোৱা কথাটোৱে সেই জ্বলা জুইকুৰাত ঘিউ ঢালি দিলে মাথোন। প্ৰথম কাৰণ আগদিনা শিশুক লঘোণে থৈ আৰু তাৰ হাল ক্ষতি কৰি নিষ্ঠুৰ কৃষ্ণা একাদশী গুচি গ'ল। দ্বিতীয় কাৰণ একাদশী কৰি গা ৰহা গৰাকীৰ দৰে গৰু হালেও হালত নেযাওঁ নথৌকৈ পুৱাৰে পৰা শিশুক মহা আমনি কৰি আছিল। স্বৰূপতে পথাৰৰ এটাইখিনি কথা ভাঙি চিঙি ক'ব লাগিলে গৰুহালৰ গাত কামৰ সময়ত গাফিলি কৰি কান্ধত জুৱলিৰেই শুই পৰা জগৰ পৰে, আৰু গৰুৰ গৰাকীৰ গাতো হিন্দুৰ পূজা গোজাতিৰ বিপক্ষে অতি অহিন্দু বাইক প্ৰয়োগ কৰা আদি ডাঙৰ জগৰ আহি পৰে। লোকে যিহকে কওক, আমি কিন্তু লগনীয়া স্বভাৱৰ লোক নহওঁ। সেইবিলাক টুটকীয়া কথা লগাই একাদশী কৰি পেটে কঁকালে লগা বপুৰা শিশুৰামক আৰু লঘোণে ভোকে থবৰ আমাৰ ইচ্ছা নাই। আৰু গৰুহালৰ ওপৰত ভদৰীৰ হেলাই বন্ধ গৈ থকা ভাল মতটো ঘঁহি পিহি গুচাই দিবৰ অভিলাষো আমাৰ নাই। তৃতীয় কাৰণটো এইখিনিতে লগে ভাগে কৈ থোৱা ভাল, নাইবা ভদৰী শিশুৰামৰ এই উপাখ্যানটো এই পৃথিৱীত অংগহীন হৈ ৰ'ব। যথা মাটিৰ সীমা ঠেলা বাবে বেঠাই বহুৱাৰে সৈতে সেই পুৱাই পথাৰত শিশুৰামৰ অলপ খকা-খুন্দা লাগি আহিছে। খকা-খুন্দাটো টপত ঘিউত লুচি ওফন্দি ডাঙৰ হৈ উঠিছিল। কিন্তু গতি বিষম দেখি বহুৱা বেঠায়ে খোচ মাৰি ওফন্দি উঠা ঢৌটো ফুটাই দি পলাল দেখি জানিবা সেই খকা-খুন্দা অৱস্থাতে ৰ'ল। এই বিচিত্ৰ সংসাৰত পূৰ্বাপৰ প্ৰচলিত নিয়ম আছে যে বাহিৰত য'তে যিহতে পুৰুষৰ খং উঠক, তাত সেই খঙৰ সৎব্যৱহাৰ বা অসৎব্যৱহাৰ তেওঁ কৰিব নোৱাৰিলে ঘৰলৈ উভতি আহি ঘৈণীয়েকৰ ওপৰত সঁচাই মিছাই সেই খং দপালি দি বৰ মতা ওলায়। আমাৰ সংসাৰী শিশুৰামো এই প্ৰচলিত নিয়মৰ বাহিৰা নহয়। ইয়াৰ আগেয়ে সি এদিন অঘাইটং বেঠাই বহুৱাৰ পালতে পৰি নগুৰ নাগতি হৈ আহি গোহালিত এতিয়ালৈকে জাকি দিয়া হোৱা নাই বুলি ঘৰ সোমায়ে অনাহকতে ভদৰী বেচেৰীৰ পিঠিত ঔপৰা কথাও আমি জানো। গিৰিয়েকৰ এনে বৰ মতালিৰ মানে ভদৰীয়েও বঢ়িয়াকৈ বুজি একো নেমাতি
আই বসুমতীৰ দৰে পিঠি পাতি দি সদায় সহি থাকে। বাস্তৱিক পক্ষতে ভদৰীৰ এনে বিশ্বাস হৈ গৈছিল যে ফুকুটো, ঢকাটো, চৰটো, গোৰটো আৰু কাঠখৰি আৰু ঢেঁকী ধৰাৰ মাৰটো উঠা বহা খোৱা লোৱাৰ লগৰে বিবাহিত জীৱনৰ এটা অপৰিহাৰ্য অংগ। কিন্তু সকলো কথাৰে এটা যুক্তিসংগত সীমা আছে। মাৰ কিলো যে অসীম ঈশ্বৰ, লগতে এটা অসীম পদাৰ্থ এনে নহয়। সহন শিৰোমণি বসুমতীৰো কেতিয়াবা কেতিয়াবা শিলমাটিৰ গা কঁপে। আমাৰ সৰু সহনীয়া ভদৰীৰ তেজমঙহৰ শৰীৰেও থাকি থাকি অসহ্য হলে কেতিয়াবা দুই এটা জিকাৰ মৰাটো কি টান কথা? কেঁচা খৰিৰ জুই ফুৱাই ফুৱাই নাকৰ পানী আৰু চকুৰ পানীয়ে একে হোৱা ভদৰীয়ে দুৰ্ভাগ্যবশতঃ আজিও এটা অসংগত আৰু অযুগুত জিকাৰ মাৰি দিলে। অমুকৰ জীয়েক, এই বেলি তিনি পৰিয়ালকে ভাত হোৱা নাই কিয়? মোৰ মূৰটোৰে ভাত ৰান্ধি দিম নেকি? খৰি এডাল বুলিবলৈ নাই। গেৰেহা কেঁচা খৰি ফুৱাওঁতে ফুৱাওঁতে হাৰাশাস্তি হৈছো। নুবুজা নেমেলাকৈ ডুবডুপাই উঠিলেই হ'ল নেকি? বেটি কি বুলিলি? এই বুলি যমদগ্নি শিশুৰামে কাৱৈ মাছৰ তেজ পিবলৈ টোপালি পাৰি পৰি থকা ময়দাখনেৰে ভদৰীৰ পিঠিত ওপৰা ওপৰিকৈ দুকোব মাৰিলে। তৃতীয় কোব মৰাৰ আগেয়ে ভদৰীৰ চিঞৰ শুনি লৰি আহি শিশুৰামৰ বেলেগতীয়া ভায়েক কিনাৰামে পিছফালৰ পৰা হে 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 ককাই ককাই কি কৰা বুলি শিশুৰামক হাবত পাৰি থাপ মাৰি হাতৰ পৰা তেজেৰে ৰাঙলি ময়দাখন কাঢ়ি নিলে। ভদৰী তেজেৰে ডুঙুৰলি হৈ মুচকচ গৈ মাটিত পৰিল। হাস্পতালত থাকি ৩ দিনৰ মূৰত ভদৰীয়ে জ্ঞান পালে। জ্ঞান পাই প্ৰথমতে কাষত থকা ডেৰেচিক সুধিলে, তেওঁ কলৈ গ'ল? কওঁ তেওঁ? আমাৰ তেওঁ মোৰ গিৰিহঁত। অ আদমি হাজত মে আছে। তেওঁক মাতি পঠিয়াওক দেউতা। क्या माटी पठियाओगे? ओ आदमी अभी आहिबे नहीं पारिबे, उसको तो हाजत में दिसे। अच्छा तुम रहो अभी, तुम्हारा आदमी का बात तुम्ही अभी नहीं भाबिबे। ओ बात अभी भाबिले हमी जानिसे तुम्हारा बेमार बहुत बेसी होबे। हास्पताলৰ ডেৰেচিৰ কথা শুনিয়েই ভদৰী আকৌ অজ্ঞান হৈ পৰিল। এনেতে বৰ ডাক্তৰ আহি পালেহি। ডাক্তৰে কম্পাউণ্ডাৰৰ মুখে ৰোগীৰ সকলো অৱস্থাৰ ফুপাই শিশুৰামক হাজোতৰ পৰা আনি তাইৰ আগত নিদিলে তাইৰ সোনকালে আৰোগ্য হ'বৰ আশা নাই বুজি তেতিয়াই তাৰ দিহা কৰিলে। এইবাৰ জ্ঞান পাই ভদৰীয়ে চকু মিলিয়েই দেখিলে তাই পৰি থকা শয্যাৰ কাষত দুটা ৰঙা পাগুৰীয়া কনিষ্টবলৰ মাজত শিশুৰাম থিয় হৈ আছে। কাষতে ডাক্তৰ চাহাব। ভদৰীয়ে শিশুৰামৰ ফালে চাই সুধিলে, তোমাৰ গা কেনে আছে? আজি ভাত খালানে? তোমাৰ ভাত পানী খোৱাত মহা দুখ হৈছে চাগৈ। উত্তৰস্বৰূপে শিশুৰামৰ দুচকুৰে দুধাৰ লোটক বৈ গ'ল। ভদৰীয়ে ডাক্তৰলৈ চাই হাতজোৰ কৰি ক'লে, দেউতা ঈশ্বৰ, ধৰ্মাৱতাৰ, সেৱৰ কোনো দোষ নাই। সেৱক এৰি দিয়ক। বেটি গোলামীয়ে চুলি ছিঙি কাতৰ কৰি মাতিছো। মোৰ গিৰিহঁতক এৰি দিয়ক।
দিয়ক। মাছ বাচিবলৈ যাওঁতে উজুতি খাই পাতি থোৱা ময়দাত পৰি বেটি গোলামীৰ গা কাটিছে। এৰি দিয়ক। ভদৰীৰ সকৰুণ কথা শুনি ডাক্তৰ, ডেৰেচি, কনিষ্টবল আদি সকলো অবাক। শিশুৰামেও আৰু থাকিব নোৱাৰি হৌ হৌ কৰে কান্দিবলৈ ধৰিলে। নহয় হুজুৰ, নহয়, মইহে এইক ময়দাৰে কুবিয়ালো। মোক হুজুৰ ফাঁচি দিয়ক। ধৰ্মাৱতাৰ, মই মহাপাপী। মই এনে এজনী তিৰোতাৰ গাত অস্ত্ৰেৰে কোব মাৰিলো। মোক ফাঁচি দিয়ক। অলপ দিনৰ ভিতৰত ভদৰী সম্পূৰ্ণৰূপে আৰোগ্য হ'ল। কিন্তু স্বামীক নিৰ্দোষী কৰি আইনৰ গৰাহৰ পৰা ৰাখিবলৈ তাই প্ৰাণপণে চেষ্টা কৰাটো তাৰ কঠিন পৰিশ্ৰমেৰে সৈতে ৩ মাহ ফাটকৰ হুকুম হ'ল। শিশুৰামে হাঁহি হাঁহি বৰ ফাটকৰ ভিতৰলৈ আৰু ভদৰীয়ে কান্দি কান্দি শোক ভৰা হৃদয় লৈ আপোন ঘৰৰ ভিতৰলৈ সোমায়। এইখিনিতে আমাৰ এই বেগেতীয়া সাধুটি শেষ কৰি দিলোঁ।